কামৰূপৰ এজন প্ৰতিভাৱান শিল্পী জুবিন গাৰ্গসহ বাদ্যযন্ত্ৰীৰ কাটআউট সৃষ্টিৰ আঁৰৰ মানুহজন পানীটেমাৰ ৰাস মহোৎসৱৰ মুখ্য আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল তেওঁৰ সৃষ্টি নিজা খৰচেৰে তেওঁৰ এই ব্যতিক্ৰমী শিল্পযাত্ৰা তেওঁৰ আদৰ্শই আপ্লুত কৰিছে সকলোকে নতুন প্ৰজন্মৰ বাবে আদৰ্শ তেওঁৰ এই ব্যক্তিত্ব তেওঁৰ নাম মনেশ্বৰ ডেকা প্ৰতিভাৱান শিল্পী মনেশ্বৰ ডেকাক লৈ গৌৰৱান্বিত এতিয়া কামৰূপৰ পানীটেমা মাউতটোল চুবুৰীবাসী এই শিল্পীগৰাকীৰ প্ৰতিভা তথা আদৰ্শই আপ্লুত কৰিছে সকলোকে তেওঁ নিজৰ কষ্ট তথা প্ৰতিভাৰ জৰিয়তে স্থানীয় কেইজনমান যুৱকৰে মিলি অসমীয়াৰ হিয়াৰমুঠু জুবিন গাৰ্গৰ এখন সুন্দৰ মঞ্চ প্ৰস্তুত কৰি উলিয়াইছিল যিখন মঞ্চ ইতিমধ্যে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে এই মঞ্চত তেওঁ কাট আউট কৰি উলিয়াইছিল জুবিন গাৰ্গসহ বাদ্যযন্ত্ৰী ৰিজু বৰুৱা ৰাজা বৰুৱা পাৰ্থপ্ৰতিম গোস্বামী আদিৰ কাট আউট প্ৰাণৰ শিল্পীগৰাকীৰ এই বিশেষ মঞ্চখন চাবলৈ হাজাৰ হাজাৰ দৰ্শকৰ আগমন ঘটিছিল পানীটেমাৰ ৰাস মহোৎসৱত কাৰণ এইখন আছিল পানীটেমাৰ ৰাস মহোৎসৱৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু ইয়াৰ পূৰ্বেও শিল্পী মনেশ্বৰ ডেকাই বহুকেইজন বিশিষ্ট ব্যক্তিৰ প্ৰতিচ্ছবি বিভিন্ন অনুষ্ঠানত প্ৰদৰ্শিত কৰি ৰাইজৰ যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে এই ক্ষেত্ৰত তেওঁৰ সহধৰ্মিনী ৰবিতা ডেকাই যথেষ্ট পৰিমাণে উৎসাহ দি আহিছে এটা সাধাৰণ ব্যক্তিগত কোম্পানীত কৰ্মৰত শিল্পী মনেশ্বৰ ডেকাই ৰাইজক মনোৰঞ্জন দিয়াৰ উদ্দেশ্যে সম্পূৰ্ণ নিজা ব্যয়েৰে চলাই আহিছে তেওঁৰ এই যাত্ৰা এই শিল্পীগৰাকীৰ আদৰ্শ তথা প্ৰতিভাই যথেষ্ট উৎসাহিত কৰিছে আজিৰ নৱপ্ৰজন্মক বৰ্তমান আৰ্থিকভাৱে জৰুলা হৈ পৰিছে এই শিল্পীগৰাকী এতিয়া চৰকাৰৰ পৰা বিচাৰিছে কিছু সহায়ৰ হাত এইবাৰ এইটো মানে জুবিনদাৰ যেতিয়া বিয়োগ হ'ল তেতিয়াৰ পৰা চিন্তা চৰ্চা কৰি আছোঁ যে জুবিনদা আমাৰ মাজত নাই তেহেঁতৰ কিবা এটা স্মৃতি আমি জীয়াই ৰাখিব পাৰোঁ নেকি সেই পদক্ষেপটো লৈ মই এইবাৰ এইটো সিদ্ধান্ত ল'লোঁ আগে পিছেও ৰাস মহোৎসৱত আমাৰ স্থানীয় ৰাস মহোৎসৱ কৰি আছোঁ নিৰ্দিষ্ট ব্যক্তি বুলি কওঁতে মই আগতে প্ৰকাশ কৰিছিলোঁ এই দিখৌ নদীত যিহেতু এটা পৰিয়াল ডুবিছিল গাড়ী সহজে পানীত ডুবিছিল সেইটো মই চিনাৰী বনাইছিলোঁ বনাই ৰাসত প্ৰদৰ্শন কৰিছিলোঁ দ্বিতীয়তে ভাৰতীয় বায়ু সেনাৰ অভিনৱ বৰ্ধমান তেখেতৰ যিটো পাকিস্তানত আটক হৈছিল পাকিস্তানৰ পৰা অহা যিটো ফ্লাইটৰ পৰা ওলাই অহা সেই দৃশ্যটো ফ্লাইট হোৱা বনাই মই ৰাসত প্ৰদৰ্শন কৰিছিলোঁ ৰাইজৰ সঁহাৰি কেনেকুৱা পাইছে ৰাইজৰ যথেষ্ট সঁহাৰি আছে বিশেষকৈ মোৰ চুবুৰীৰ মানে যুৱকখিনি সম্পূৰ্ণ সহায় কৰে তেওঁলোকক আগত হাতত লৈ মই সকলোকে আমাৰ আগবঢ়াওঁ কিমানজন আছে লগত আপোনাৰ কিমানজন বুলি কওঁতে মোৰ নিৰ্দিষ্টকৈ থাকে 5জন মোৰ মানে সক্ৰিয় কৰ্মী মানে সিহঁতক মই আজি বহু বছৰ পৰা লগত লৈ মানে কাম শিকাই লৈছোঁ আৰু মোৰ অনুপস্থিতিও মই শিকাই দিলে সিহঁতে কামটো কৰিব পাৰে মানে ইয়াত বাহিৰে আপুনি কিবা সংস্থাপন কিবা আছেনে আপোনাৰ মই এটা প্ৰাইভেট কোম্পানীত কাম কৰোঁ এই বিমল অটো এজেঞ্চিত আপোনাৰ কিবা অসুবিধা হয় নেকি বা কৰ্মক্ষেত্ৰত কিবা অসুবিধা হয় এইবিলাকো কৰি আছে সমানে সমানে কৰ্মও কৰি যাই আছে কি ক'ব এই ক্ষেত্ৰত কৰ্মক্ষেত্ৰতো যথেষ্ট সুবিধা হয় এইবিলাক কৰ্ম ধৰক একদিনত নহয় মোটামুটি 4-5 দিন লাগি যায় আৰু ৰাস মহোৎসৱত প্ৰত্যেকবাৰে মোৰ 12 পৰা 15 দিন ছুটি ল'বলগীয়া হয় ছুটি লৈ ৰাসৰ যিখিনি কৰিবলগীয়া মই যিখিনি দায়িত্ব লওঁ প্ৰদৰ্শনৰ ক্ষেত্ৰত সেইখিনি মই আগবঢ়াৰ কাৰণে 10-12 দিন ছুটি ল'বলগীয়া যায় কিছুদিন পূৰ্বে হৈ যোৱা পানীটেমা ৰাস মহোৎসৱত আপুনি এই মঞ্চখন প্ৰদৰ্শিত কৰিছিল ৰাইজৰ সঁহাৰি কেনেকুৱা পাইছিল ৰাইজৰতো বিপুল সঁহাৰি পাইছোঁ আৰু মানে ৰাইজে জন হিচাপেও মানে বহুত প্ৰশংসা পাইছোঁ যিখিনি খৰচ হয় আপুনি নিজাববীয়া খৰচখিনি কৰে নে কি কৰে প্ৰথমতে মই নিজৰ খৰচেৰে আগবাঢ়োঁ পিছত ৰাইজে চাই ভাল পালে মানে মই দাবী কৰা হিচাপে দিয়ে গাঁৱৰ ৰাইজে কেনেকুৱা সঁহাৰি দিয়ে আপোনাক গাঁৱৰ ৰাইজে যথেষ্ট সঁহাৰি আছে ভৱিষ্যতৰ পৰিকল্পনা কি আছে ইয়াতকৈ পৰিকল্পনা এতিয়া ক'ব নোৱাৰোঁ কিন্তু অনাগত দিনত এনেকুৱা পদক্ষেপ লৈ যায় ইমান ধুনীয়া এখন মঞ্চ আপুনি প্ৰস্তুত কৰি উলিয়াই চৰকাৰৰ ফালৰ পৰা কিবা সুবিধা আজিলৈ পাইছে এনেই চৰকাৰীভাৱে তেনেকুৱা সুবিধা পোৱা নাই যেতিয়া অভিনৱ বৰ্ধমানৰ ফ্লাইটৰ চিনাৰীটো বনাইছিলোঁ তেতিয়া আমাৰ স্থানীয় বিধায়ক আহিছিলে MP জন আহিছিলে আহি মোৰ লগত একেলগে ফ্লাইটৰ ওচৰত ফটো উঠিছিলে তেতিয়া আমাৰ সাংসদ ডাঙৰীয়াই কৈছিলে দিলীপ শইকীয়া ডাঙৰীয়া তেখেতে কৈছিলে যে এওঁক দিল্লীত লৈ যাম আমাৰ অসমৰ যিটো কিবা হয় অসমৰ সংস্কৃতি বনাব লাগিলে এওঁক দিল্লীত লৈ যাম এতিয়া আপোনাৰ কিবা খবৰ লৈছেনে এতিয়া খবৰ লোৱা নাই মোৰ তেনেকুৱা যোগাযোগ নাই এতিয়া চৰকাৰক আপুনি কি আহ্বান জনাব আপোনাৰ ফালৰ পৰা কি আহ্বান জনাব
বিশেষ মই ক'বলগীয়া নাই। মই যিটো কিছু এটা পৰিমাণে অলপ সহায় কৰাৰ কাৰণে প্ৰাইভেট কাম কৰি জীৱিকা অৰ্জন কৰি আছোঁ। হয়। তো এনেকুৱা কিছুমান পদক্ষেপ লোৱাৰ কাৰণে কিছু সহায়ৰ প্ৰয়োজন আছে। ৰঙিয়াৰ পৰা হেমেন কলিতাৰ সহযোগত বিশেষ প্ৰতিবেদন, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।